টকা দীপাংকৰ আৰক্ষীয়ে সন্ধান উলিওৱাটো কিন্তু যথেষ্ট এটা আশ্চৰ্যকৰ বিষয়ৰ পৰা পৰিলক্ষিত দীপাংকৰৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ ৰুজু হোৱাৰ তথ্য আমি আমাৰ ND24 দৰ্শকসকলক সদৰি কৰিছো। আৰু ইতিমধ্যে কালিৰ দিনটোত আমি সম্প্ৰচাৰ কৰিছিলো যে ডিজে মিউজিকৰ তালে তালে লাখ লাখ টকা গণি দীপাংকৰে কি ধৰণে আচলতে সাধাৰণ লোকসকলৰ যি টকা সেই টকা দীপাংকৰে সংগ্ৰহ কৰি কি ধৰণে আচলতে নিজৰ যি বিলাসী জীৱন সেই বিলাসী জীৱন কটাইছিল। কিন্তু আচলতে এই যিটো বিষয় এই বিষয়টো দীপাংকৰৰ যি আত্মগোপন বা দীপাংকৰৰ সন্ধান উলিয়াব নোৱাৰাৰ ক্ষেত্ৰত কিন্তু এতিয়া আৰক্ষীৰ প্ৰতি এটা প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। কাৰণ দীপাংকৰৰ যি চৰ্চা কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ যি ধন সেই ধন ডিবি ষ্টকছত আচলতে বিনিয়োগ কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিততেই একাংশ ৰাজনৈতিক নেতা আৰু একাংশ উচ্চপদস্থ আৰক্ষী বিষয়াৰ ছত্ৰছায়াৰ বাবে দীপাংকৰ বৰ্মনে এই ধৰণে আত্মগোপন বা পলায়ন কৰি থাকিবলৈ সক্ষম হৈছে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু ইতিমধ্যে স্পষ্ট কৰি দিছে যে অবৈধ যি ট্ৰেডিং সেই ট্ৰেডিঙত জড়িত যিসকল লোক তেওঁলোকক কোনোপধ্যে ৰেহাই দিয়া নহব। আৰু যাৰ পৰিপ্ৰেক্ষিতত কিন্তু আৰক্ষীয়ে বিভিন্ন প্ৰান্তত যদিও অভিযান চলাই আছে কিন্তু যিহেতু এমাহ হ'ল আৰু এমাহ হোৱাৰ পিছতো কিন্তু কোনো ধৰণৰ সন্ধান নোলোৱাৰ পৰিপ্ৰেক্ষিতত যিসকল বিনিয়োগকাৰী আচলতে দীপাংকৰ বৰ্মনৰ যি ডিবি ষ্টকছ আছিল সেই ডিবি ষ্টকছত তেওঁলোকে যি বিনিয়োগ কৰিছিল সেই বিনিয়োগকাৰীসকলৰ মাজত যথেষ্ট এতিয়া উদ্বিগ্নতা দেখা দিছে। ইতিমধ্যে মই উল্লেখ কৰিছো যে কেইবাগৰাকীও বিনিয়োগকাৰীয়ে ইতিমধ্যে প্ৰান্তে প্ৰান্তে কেইবাখনো তেওঁলোকে এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে উল্লেখ কৰিছো যে দীপাংকৰ বৰ্মনে বিভিন্ন প্ৰান্তত তেওঁৰ যি কাৰ্যালয় সেই কাৰ্যালয় স্থাপন কৰিছিল আৰু সেই কাৰ্যালয়সমূহ কিন্তু বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। নলবাৰীতো দীপাংকৰ বৰ্মনে কাৰ্যালয় স্থাপন কৰিছিল, সেই কাৰ্যালয়টো বিগত এমাহ ধৰি বন্ধ হৈ আছে আৰু সেই কাৰ্যালয়ৰ যি দুগৰাকী কৰ্মচাৰী আছিল সেই কৰ্মচাৰীগৰাকী ইতিমধ্যে এগৰাকীক আৰক্ষীয়ে সোধা পোছা কৰিছে আৰু আন যিগৰাকী কৰ্মচাৰী আছিল সেই কৰ্মচাৰীগৰাকী এতিয়া কাৰ্যালয়লৈ নাহে। গতিকে এই ধৰণে যে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া নিয়ম আচলতে নামমাত্ৰ চলি আছে নেকি সেই প্ৰশ্ন এতিয়া সাধাৰণ ৰাইজৰ মনত উত্থাপন হোৱা পৰিলক্ষিত হৈছে। কাৰণ ৭,০০০ কোটিৰ যি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে আৰু সেই ৭,০০০ কোটি টকা দীপাংকৰ বৰ্মনে কোন কোন লোকৰ পৰা আচলতে বিনিয়োগৰ নামত সংগ্ৰহ কৰিছিল। নিশ্চয়কৈ ভাস্কৰ, এই মুহূৰ্তত আচলতে আটাইতকৈ চৰ্চাত থকা বিষয়টো হৈছে সেই তালিকাখন, যিখন তালিকা আচলতে কোন কোন লোকে কোটি কোটি টকা বিনিয়োগ কৰিছিল ডিবি ষ্টকত আৰু ৭,০০০ কোটি টকা লুণ্ঠন কৰি বৰ্তমানৰ পলাতক হৈছে, এমাহ হৈ গৈছে, আৰক্ষীয়ে কোনো ধৰণৰ ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই, বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপন হৈছে। নিশ্চয়কৈ চাওক, আচলতে দীপাংকৰ বৰ্মনৰ যি বেংক একাউণ্ট আছিল সেই অনলাইন যোগে তেওঁ বেংক একাউণ্টত ধন লোৱাৰ উপৰিও যিহেতু এই যিসমূহ আচলতে ধন যি ট্ৰেডিঙৰ নামত বিনিয়োগ কৰা ধন, যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছো যে কেইবাগৰাকীও ৰাজনৈতিক নেতাই ইয়াত ধন বিনিয়োগ কৰাৰ তথ্য ইতিমধ্যে বিভিন্ন মাধ্যমত চৰ্চা হৈছে বা কেইবাগৰাকীও আৰক্ষীৰ উচ্চপদস্থ বিষয়া হওক বা অভিনেতা অভিনেত্ৰীও কিন্তু দীপাংকৰ বৰ্মনৰ যি ডিবি ষ্টক সেই ডিবি ষ্টকছৰ জালত পৰিছিল আৰু এই ক্ষেত্ৰত বহুখিনি লোকে কিন্তু তেওঁলোকে কেছ জমা দিছিল দীপাংকৰ বৰ্মনক আৰু যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে সঠিক যি ধনৰ পৰিমাণ সেই ধনৰ পৰিমাণ পৰা নাই। ১,০০০ কোটিৰো অধিক আচলতে ধন দীপাংকৰ বৰ্মনৰ লগত আচলতে যিসকল লোকে এই ধন দীপাংকৰ বৰ্মনৰ যি ডিবি ষ্টকছ আছিল সেই ডিবি ষ্টকছত বিনিয়োগ কৰিছিল সেই তথ্য লাভ কৰিছে, কিন্তু সেই কথা ইতিমধ্যে আনুষ্ঠানিকভাৱে কোনো সদৰি কৰা নাই। কিন্তু যি চৰ্চা হৈছে যে কেইবাগৰাকীও ৰাজনৈতিক নেতা আৰক্ষীৰ শীৰ্ষপদস্থ বিষয়াৰ ছত্ৰছায়াতে আচলতে যিহেতু তেওঁলোকে আত্মগোপন কৰি থকা বুলি অভিযোগ কৰিছে বা সাধাৰণ ৰাইজে সেই অভিযোগ এতিয়া উত্থাপন কৰা পৰিলক্ষিত হৈছে। গতিকে এই যিসকল একাংশ লোকৰ কথা ওলাইছে সেই একাংশ লোকৰ বাবে আচলতে দীপাংকৰ বৰ্মনে বিগত এটা মাহে আত্মগোপন বা পলাই থাকিবলৈ সক্ষম হৈছে। কাৰণ চুমি বৰা বা তাৰ্কিক বৰাক গ্ৰেপ্তাৰৰ পিছত সকলোৱে আশা কৰিছিল যে দীপাংকৰ বৰ্মনে শীঘ্ৰে আৰক্ষীৰ জালত পৰিব বা দীপাংকৰ বৰ্মনেও আত্মসমৰ্পণ কৰিব বা ইয়াৰ উপৰিও যি আচলতে মাইনা ব্ৰহ্ম বা দীপাংকৰ ভট্ট, নলবাৰীৰে দীপাংকৰ ভট্ট ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে, মাইনা ব্ৰহ্ম আৰক্ষীৰ জালত পৰিছে। কিন্তু তাৰ পূৰ্বতে দীপাংকৰ বৰ্মনৰ কথা যিহেতু এই কাহিনী যিখিনি আচলতে মাইনাও ব্ৰহ্ম বা চুমি তাৰ্কিকৰ কাহিনীৰ পূৰ্বে দীপাংকৰ বৰ্মনৰ যি জালিয়াতি সেই জালিয়াতি সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল, তাৰপিছত দীপাংকৰ বৰ্মনে পলাই আছিল। কিন্তু এই মুহূৰ্তলৈকে দীপাংকৰ বৰ্মনৰ কোনো ধৰণৰ সূত্ৰ লাভ কৰিব নোৱাৰাটো কিন্তু আৰক্ষীৰ বাবে এটা চৰম ব্যৰ্থতা বুলি ক'ব লাগিব। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ অনুৰোধ জনাইছে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে আছে, তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই ধৰণৰ যিসকল অবৈধ বিনিয়োগকাৰী বা অবৈধ যি ট্ৰেডিঙৰ সৈতে জড়িত যিসকল লোক তেওঁলোকক কোনোপধ্যে ৰেহাই দিয়া নহ'ব বা তেওঁলোক আৰক্ষীৰ জালত পৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষ্য প্ৰদান কৰিছে যে যিসকলৰ টকা সেই আৰক্ষীৰ জালত নিজেই পৰিব। অৰ্থাৎ এই কথাটো এইটোৱে প্ৰমাণ কৰে নে চুমি তাৰ্কিকক যে মুখ্যমন্ত্ৰী ভাষ্যৰ পৰা যদি আপুনি চাবলৈ যায় যে চুমি তাৰ্কিকে আৰক্ষীৰ জালত পৰিল সঁচা, কাৰণ চুমি তাৰ্কিকৰ মুখ্যমন্ত্ৰীৰ ভাষ্যৰ উদ্ধৃতি দি আপুনি যদি চাই যে চুমি তাৰ্কিকৰ যি ধন সেই ধন বুলি বা তেওঁলোকে এটা হেঁচা তেওঁলোকে পোৱাৰ পিছত আৰক্ষীৰ জালত পৰিবলৈ তেওঁলোক বাধ্য হ'ল। কিন্তু দীপাংকৰ বৰ্মনক
কিয় হেঁচা আৰক্ষীয়ে দিব পৰা নাই, কিয় চাপ ৰাজনৈতিক নেতাসকলে দিব পৰা নাই, কিয় যিসকল বিনিয়োগকাৰী আছিল সেই বিনিয়োগকাৰীসকলে সেই হেঁচা দিব পৰা নাই, সেই কথাটো এতিয়া ডাঙৰ প্ৰশ্ন এটা উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আৰু এই বিনিয়োগকাৰীসকলৰ ছত্ৰছায়াত বা এই একাংশ এই ধৰণৰ ৰাজনৈতিক নেতা বা আৰক্ষী বিষয়াৰ ছত্ৰছায়াতে দীপাংকৰ বৰ্মনে এই ধৰণে আত্মগোপন বা তেওঁ পলাই থাকিবলৈ সক্ষম হৈছে নেকি? দীপাংকৰ বৰ্মন কলৈ পলাই গ'ল? ইতিমধ্যে সেই বাতৰি সম্প্ৰচাৰ কৰিছে যিটো কাৰ্যালয় আছিল সেই কাৰ্যালয়টোত বিগত প্ৰায় এমাহ ধৰি বন্ধ হৈ থাকিল, বা গুৱাহাটীত থকা যি কাৰ্যালয় সেই কাৰ্যালয় সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিল, বা যিসকল বিনিয়োগকাৰী আছিল সেই বিনিয়োগকাৰীসকলে কিন্তু বিভিন্ন প্ৰান্তত তেওঁলোকে এজাহাৰ দিয়া পৰিলক্ষিত হ'ল। তাৰ পিছতো কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ সূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল, দীপাংকৰ বৰ্মনক সন্ধান উলিয়াবলৈ কোনো ধৰণৰ সক্ষম নহ'ল। আৰু যিটো বিষয়ে যথেষ্ট এতিয়া যিসকল বিনিয়োগকাৰী আছিল সেই বিনিয়োগকাৰীসকলক যথেষ্ট চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে, কাৰণ দীপাংকৰ বৰ্মনে যিহেতু সাধাৰণ যিসকল লোক আছিল সেই সাধাৰণ লোকসকলক যথেষ্ট এটা প্ৰলোভন বা এখন মায়াজালত বন্দী কৰিছিল, সহজ ধনৰ তেওঁলোকে লালসা দিছিল, আৰু সহজ ধনৰ লালসাত পৰিয়ে দীপাংকৰ বৰ্মনৰ প্ৰায় নলবাৰীৰে, মই ইতিমধ্যে উল্লেখ কৰিছোঁ, নলবাৰীৰে প্ৰায় 300ৰো অধিক গ্ৰাহকে দীপাংকৰ বৰ্মনৰ যি ডিবি ষ্টকছ আছিল সেই ডিবি ষ্টকছত ধন বিনিয়োগ কৰিছিল। আৰু সেই গ্ৰাহকসকলে কোনো ধৰণৰ সংবাদ মাধ্যমৰ আগত মুকলিকৈ তেওঁলোকে ভাষ্য প্ৰদান কৰিবলৈ টান পাইছে, কাৰণ সেই গ্ৰাহকসকলৰ কোনোবা যদি চাকৰিয়াল, কোনোবাই ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত, আৰু তেওঁলোকে সন্দেহ কৰে বা তেওঁলোকে ভয় কৰে যে তেওঁলোকে যদি সংবাদ মাধ্যমত মন্তব্য দিয়ে তেতিয়াহ'লে তেওঁলোকে আৰক্ষীৰ যি তদন্ত সেই তদন্তত তেওঁলোকে আওতাত আহিব পাৰে, বা তেওঁলোকৰ যি আচলতে তেওঁলোকৰ যিখিনি আইনী যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ মেৰপাছত তেওঁলোক সোমাই পৰিব পাৰে। আৰু যাৰ পৰিপ্ৰেক্ষিতত 2 পৰা 10 লাখ পৰ্যন্ত ধন বিনিয়োগ কৰা যিসকল বিনিয়োগকাৰী তেওঁলোকে কিন্তু কোনো ধৰণৰ এই মুহূৰ্তলৈকে সংবাদ মাধ্যমত নলবাৰীত মন্তব্য তেওঁলোকে কৰা নাই। কিন্তু যিহেতু দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে, আৰু এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ সূত্ৰ উলিয়াব নোৱাৰা বিষয়টো যথেষ্ট উদ্বিগ্ন কৰি তুলিছে সাধাৰণ যিসকল বিনিয়োগকাৰী আছিল সেই বিনিয়োগকাৰীসকলক উদ্বিগ্ন কৰি তুলিছে। কাৰণ চুমি তাৰ্কিক জালত পৰাৰ পিছত আশা কৰিছিল চুমি তাৰ্কিকে সংগ্ৰহ কৰা যি ধন সেই ধন আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে যিসকল বিনিয়োগকাৰী আছিল তেওঁলোকৰ হাতলৈ যাব, বা মাইনা ব্ৰহ্ম আৰু দীপাংকৰ ভট্টৰ যি বিনিয়োগকাৰী যিসকল আছিল, ইতিমধ্যে কালিৰ দিনটোত যি মাইনা ব্ৰহ্ম সেই মাইনা ব্ৰহ্মৰ তদন্তকাৰী যিগৰাকী আৰক্ষী বিষয়া বা বাক্সাৰ যিগৰাকী আৰক্ষী অধীক্ষক তেখেতে এটা কথা উল্লেখ কৰিছে যে 100 কোটিৰো অধিক 1 কোটিৰো অধিক টকা যি মাইনা ব্ৰহ্মৰ বেংক একাউণ্টত তেওঁলোকে জব্দ কৰা বুলি বেংক একাউণ্ট তেওঁলোকৰ চিল কৰি বেংক একাউণ্ট তেওঁলোকৰ জব্দ কৰা বুলি ইতিমধ্যে আৰক্ষী অধীক্ষকগৰাকীয়ে সেই কথা উল্লেখ কৰিছে। গতিকে সেই 1 কোটি টকা বিভিন্ন প্ৰক্ৰিয়া বা আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে নিশ্চয়কৈ যিসকল বিনিয়োগকাৰী আছিল বা যিসকল প্ৰবঞ্চনাৰ বলি হৈছিল সেই বলি হোৱা লোকসকলক আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেওঁলোকক দিব পৰা যাব। কিন্তু দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত যদি আপুনি চাবলৈ যায়, দীপাংকৰ বৰ্মনৰ ক্ষেত্ৰত কিন্তু এই ধৰণৰ তালিকা বা কিমান পৰিমাণৰ ধন আৰক্ষীয়ে আচলতে এই মুহূৰ্তলৈকে লেনদেন কৰিলে দীপাংকৰ বৰ্মনে সেই কথা কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে থিৰাং কৰিব পৰা নাই। যদিও চৰ্চা চলিছে যে 7,000 কোটিৰো অধিক টকা দীপাংকৰ বৰ্মনে আচলতে ধনৰ লেনদেন কৰিছিল। গতিকে গোটেই বিষয়টো এতিয়া আৰক্ষীয়ে কি ধৰণে চাই বা আৰক্ষীয়ে কি ধৰণে গোটেই দিশটো আগবঢ়াই নিয়ে তাৰ ওপৰত ভিত্তি কৰিব গোটেই বিষয়টো কি ধৰণে আগবাঢ়ি যায়। কিন্তু দীপাংকৰ বৰ্মন যেতিয়াই জালত পৰিব তেতিয়াই গোটেই বিষয়টো জল পটপটকৈ স্পষ্ট হৈ পৰিব। কিন্তু আৰক্ষীয়ে অভিযান চলাই আছে, আৰক্ষীৰ ফালৰ পৰা সতৰি কৰি থকা হৈছে যে দীপাংকৰ বৰ্মনৰ যিসকল সহযোগী আছিল সেই সহযোগী ইতিমধ্যে কেইবাগৰাকী আৰক্ষীৰ জালত পৰিছে বা কেইবাগৰাকী সহযোগীক আৰক্ষীয়ে সোধা পোছা কৰিছে। কিন্তু দীপাংকৰ বৰ্মন যেতিয়াই জালত পৰিব তেতিয়াই গোটেই বিষয়টো জল পটপটকৈ স্পষ্ট হৈ পৰিব, আৰু তেতিয়াই হয়তো পোহৰলৈ আহিব কোন ৰাজনৈতিক নেতাই দীপাংকৰ বৰ্মনৰ ডিবি ষ্টকছত ধন বিনিয়োগ কৰিছিল, আৰু কোন আৰক্ষী বিষয়া, কোন অভিনেতা অভিনেত্ৰী বা কোন আচলতে মুধামুঠা ব্যক্তিয়ে এই দীপাংকৰ বৰ্মনৰ ডিবি ষ্টকছত ধন বিনিয়োগ কৰিছিল। গোটেই তালিকাখন পোহৰলৈ আহিব, আৰু তাৰ পিছত হয়তো অবৈধ যিসকল বিনিয়োগকাৰী আছিল বা যিসকল অবৈধ ধনৰ লেনদেন কৰি তেওঁলোকে অবৈধভাৱে ডিবি ষ্টকছত তেওঁলোকৰ যি ধন সেই ধন জমা থৈছিল, নিশ্চয়কৈ সেই দীপাংকৰ বৰ্মন জালত পৰাৰ পিছত সেই বিনিয়োগকাৰীসকলৰো কিন্তু বিপদ চপাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কিন্তু দীপাংকৰ বৰ্মন জালত পৰালৈকে এতিয়া আৰক্ষীয়ে বাট চাইছে, দীপাংকৰ বৰ্মনক জালত পেলাবলৈ আৰক্ষীয়ে বাট চাইছে। কিন্তু এই দীপাংকৰ বৰ্মন যেতিয়াই জালত পৰিব তেতিয়াই গোটেই বিষয়টো স্পষ্ট হৈ পৰিব কোন ৰাজনৈতিক নেতা, কোন আচলতে এই ধৰণৰ চেলিব্ৰিটিয়ে দীপাংকৰ বৰ্মনৰ ডিবি ষ্টকছত ধন বিনিয়োগ কৰিছিল, অবৈধ ধন তেওঁলোকে কি ধৰণে দীপাংকৰ বৰ্মনৰ ডিবি ষ্টকছত বিনিয়োগ কৰিছিল সেই তালিকা কিন্তু দীপাংকৰ বৰ্মনে যেতিয়া জালত পৰিব তেতিয়া কিন্তু আৰক্ষীয়ে সেই তালিকা প্ৰস্তুত কৰিবলৈ সক্ষম হ'ব, আৰু তাৰ পিছত কিন্তু সেই বিনিয়োগকাৰীসকলৰো কিন্তু বিপদ চপাটো প্ৰায় নিশ্চিত হৈ পৰিছে। নিশ্চয়কৈ ভাস্কৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আমাক সবিশেষ তথ্যখিনি আপুনি জনালে, ইতিমধ্যে জনাইছোঁ। প্ৰায় এমাহে ধৰি যিহেতু পলাতক অৱস্থাত আছে দীপাংকৰ বৰ্মন, আৰু এই দীপাংকৰ বৰ্মনক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমান সময়লৈকে কোনো ধৰণৰ ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে তদন্তৰ নামত ভেকু ভাওনাৰ এটা অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীসকলে। সোমবাৰে পোহৰলৈ আহিছিলে এই বিশেষ দৃশ্যটো, যিটো দৃশ্য আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে। DJ মিউজিকৰ তালে তালে দীপাংকৰে লুণ্ঠনৰ সেই ধন গণি থকা দেখিবলৈ পোৱা গৈছিল। 7,000 কোটি টকা আত্মসাৎ কৰি পলাতক অৱস্থাত আছে, কিন্তু এমাহে ধৰি দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। সেয়েহে অভিযান কিদৰে চলাইছে আচলতে এই সন্দৰ্ভত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত